নমস্কাৰ, মই অংকুৰে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মিছ'ৰ পৰা পালোঁ এখন গাড়ী, 8,20,000 টকীয়া এখন গাড়ী কেনেকৈ পালোঁ আপোনালোকক সকলোখিনি দেখাই আছোঁ এই ভিডিঅ'টোত। তো আপোনালোকে চাই থাকক, শেষলৈকে চালেহে গম পাব কেনেকৈ পালোঁ। আগত আহি পোষ্টমেনে এখন দি থৈ গ'ল। এখন যেতিয়া পালোঁ এইটো চব ধুনীয়াকৈ এড্ৰেছ লিখা আছে আৰু এইটো ষ্টাম্প চিষ্টাম মাৰি দিছে ধুনীয়াকৈ। এখন খুলি পিনে খুলি পালোঁ এখন ধুনীয়াকৈ এখন লেটাৰ লিখি দিছে মেছ' অনলাইন শ্বপিং প্ৰাইভেট লিমিটেড চাৰ্টিফিকেট ফৰ এচিভমেণ্ট। আৰু এইখন যেতিয়া খুলি চালোঁ, খুলি চাই পিনে এখন কুপন পালোঁ, এটা কুপন পালোঁ। আৰু ইয়াত যেতিয়া ধুনীয়াকৈ পঢ়ি চালোঁ যে তেওঁলোকে দিছে যে 9 বছৰ উপলক্ষে আৰু 9 বছৰ উপলক্ষে মানে কিবা লটাৰী দৰ খেলাইছিলে তাত ইয়াত যোনটো কুপন দিয়া আছে সেই কুপনটোত যিটো পায় মানে ইয়াত পাবলৈ হ'লে ধুনীয়াকৈ এইটো চাওক মানে লিখি দিছে যে বেংকৰ একাউণ্টৰ নাম্বাৰ দিব লাগিব, IFC ক'ড, পিন ক'ড, আধাৰ কাৰ্ড, এইখিনি গোটেইখিনি দিব লাগিব। তো ইয়াতে এইটো দুটা নাম্বাৰ দি দিছে। নাম্বাৰকেইটালৈ মই যেতিয়া ফোন কৰিলোঁ, ধুনীয়াকৈ ফোন কৰি তেওঁলোকৰ গোটেইখিনি কথা পাতিলোঁ। গোটেইখিনি কথা পাতিলে তাৰপিছত যেতিয়া যোন দুটা নাম্বাৰ দি আছে নাম্বাৰকেইটালৈ ফোন কৰিলোঁ। ফোন কৰি পিনে গম পালোঁ যে তেওঁলোকৰ লগত ধুনীয়াকৈ কথাটো পাতিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তেওঁলোকে গোটেই মানে ক্লিয়াৰকৈ গোটেই বস্তুটো আপোনালোকক দিব নিবিচাৰে। তো মই আৰু এটা তেওঁলোকৰ মিষ্টেক মই সুধিছিলোঁ, তেওঁলোকৰ যোনটো আপোনাৰ ESTD মানে যোনটো দিছে সেইটো আপোনাৰ 2016 চন দিয়া আছে আৰু তাত লিখিছে 9 সাল হৈ গ'ল। তো মই তেওঁলোকক সেইটোও সুধিছিলোঁ যে আপোনালোকৰ 16 চনত যদি হৈছে তেতিয়াহ'লে 9 বছৰ কেনেকৈ হ'ল। তো তেওঁলোকে সেইবোৰ চব বাদ দিয়া মুঠতে পটাপট মানে কিবা কিবি কৰি পিনে তেওঁলোকে কাটি থৈ দিলে আৰু মানে বেছি দেৰি মোৰ লগত পাতিবলৈ নিচাৰে যে যদি মানে লাগে তেতিয়াহ'লে আপোনাৰ দিব লাগিব সেই বেংকৰ একাউণ্টত, সেইটো দিলেহে দিব বোলে। আৰু আগেই দিব লাগিব আপোনাৰ তেওঁলোকৰ এইবোৰ কিবা টেক্স এইবোৰ কাৰণে তেওঁলোকক আগতীয়াকৈ পইচা দিব লাগিব। তো আপোনালোকক এইটো কাৰণে জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ যে আপোনালোকে এইবোৰ মানে গাড়ী পইচা দেখি আপোনালোকে কেতিয়াও ভুল নাযাব। এইবোৰ সম্পূৰ্ণৰূপে ফ্ৰড। আগতে আপোনালোকে পাইছিলে মানে ধৰক মেছেজৰ যোগেদি আপোনালোকে আগতে মেছেজৰ যোগেদি বা হোৱাটছআপৰ যোগেদি আপোনালোকলৈ আহিয়ে থাকে এইবোৰ, কিন্তু এতিয়া তেওঁলোকে নতুনকৈ আকৌ আপোনাৰ এইটো পষ্টমেনৰ যোগেদিও পঠাবলৈ লৈছে। মানে এইবোৰ তেওঁলোকে এটা চাম আছে নতুনকৈ আপোনাৰ মুঠতে নতুন কিবা কিবি চিন্তা কৰি থাকে। তো আপোনালোকে এইটোৱে কথা কওঁ, আপোনালোকে কেতিয়াও ভুল নাযাব এইবোৰ গাড়ী পইচা দেখি পিনে। শেষত এটাই ক'ম, আপোনালোকে যিকোনো আপোনালোকৰ নিজৰ ডিটেইলছ দিবলৈ হ'লে সদায় আপোনালোকে চাই চিতিহে দিব। য'তে ত'তে আপোনালোকে মুঠতে আপোনালোকৰ নিজৰ ডিটেইলছ, বেংকৰ একাউণ্ট এইবোৰ কিবা কিবি আপোনালোকে দি নিদিব। এইটোৱে ক'ম আৰু মানে আপোনালোকে কিবা এটা দিবলৈ হ'লে নিজে অকণমান চাই চিতি চিন্তা কৰি পিনেহে দিব। আৰু শেষত আৰু এটা কথা কওঁ যে আপোনালোকে কথা কোৱা ষ্টাইলটোতে গম পাইছে চাগে মই প্ৰথমবাৰ কেমেৰা মুখত আহিছোঁ, আৰু আপোনালোকক এইটো জনাবৰ কাৰণেহে মানে মই ভিডিঅ'টো বনালোঁ। তো মোক কেমেৰা আগত কথা কোৱা ইমানখিনি অভ্যাস নাই, তথাপিও আপোনালোকক মানে এইটো সজাগ কৰিবৰ কাৰণে আপোনালোকক অকণমান যাতে অকণমান কিবা এটা আপোনালোকৰ হয়, যোনসকলে ধৰক কিছুমানে মানে আপোনালোকৰ হেৰিখন দেখি পিনে আৰু নজনা কিছুমানে আপোনালোকে দিয়ে দিব। সেইকাৰণে নিদিবৰ কাৰণে বা যেনে হ'লেও অকণমান কিবা এটা হ'ব সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ। যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু। তো আজিলৈ ইমানখিনি আছিলে। তো বাই বাই।